বন্ধুসকল, গধূলি ভাত মুঠি লৈ ল'লোঁ হা। আজি ভাতত আছে মোৰ লগত, মানে ভাতৰ থালিত আছে জাং জাংকৈ গৈ থকা কুকুৰাৰ ঠেং, আৰু এইফালে আছে এটা মোৰ প্ৰিয় জলকীয়া, আৰু লগত আছে পিঁয়াজ, মানে মগু দাইল বইল আৰু লগত জাং জাংকৈ কুকুৰাৰ ঠেং, মানে বইল। আপোনালোকে ভাত খালেনে? যদি বনাই খোৱা খাই বৈ লওক। আৰু আজি জাং জাং কুকুৰাৰ ঠেং ভিডিঅ' চাই অকণমান ফূৰ্তি কৰক, কাৰণ মোৰ ভিডিঅ' চাই শিকিব লগা একো নাই, মাত্ৰ এটাই আছে, সেইটোৱে হ'ল কাৰোবাৰ যদি ভোক নালাগে, অকণমান ভোক লাগে নেকি, তাৰে প্ৰয়াস কৰি আছিলোঁ মই। গাটো খুবেই বেয়া, ভাল পোৱা নাই, তথাপিও মানে লোভীয়া মানুহ মনত পৰিলে এইয়া ঠেঙকে খাওঁ বুলি লৈ আহিলোঁ। মানে ঠেং নাই বৰ বিশেষ, দুটা ঠেং লৈছোঁ, ঠেং পাবলৈও নাই হা। আৰু বহুতে মোক কৈছে যে তোৰ ভিডিঅ'ৰ পৰা শিকিবলগীয়া কি আছে। মোৰ ভিডিঅ'ৰ পৰা শিকিবলগীয়া ভাইটি ভণ্টি দদাইদেউ খুৰীদেউ সকলোকে কওঁ, মোৰ পৰা শিকিবলগীয়া একো নাই, মাত্ৰ এটাই আছে, সেইটোৱে হ'ল যদি আপোনালোকৰ ভোক নালাগে তেতিয়াহ'লে ভোক লগাব পাৰোঁ, মোৰ পৰা সিমানটোৱে শিকিব পাৰিব, তাতকৈ শিকিবলগীয়া একো বস্তু নাই। আৰু যিহেতুকে আজিকালি থলুৱা শাক পাচলিবিলাক যিখিনি আমি শাক পাচলি খাওঁ, সেইখিনি শাক পাচলি আজি প্ৰজন্মই চিনি নাপায়, সেইটো কাৰণে ভতুৱা কুকুৰৰ লেখীয়াকৈ ভৌ ভৌকৈ ভুকি থাকে। আজি হঠাতে মোৰ গা বেয়া, মই ঘৰতে আছিলোঁ, আজি মোৰ বন্ধু এজনে লাইভ আহিছিলে, লাইভত মই জইন হ'লোঁ। বা এজন ল'ৰাই ইমানেই ভুকিছে, যিজনী মাৰ গৰ্ভত থাকি 10 মাহ 10 দিন থাকি এই পৃথিৱী দেখা পালোঁ। বোপায়ো, তই সেই মাৰ লগত সম্পৰ্ক কৰি পাইছ নেকি? তেনেকুৱা শব্দ প্ৰয়োগ নকৰিবি। তই যে মোক ক'লি যে তোৰ ভাতৰ কাঁহীখন চাই কি শিকিম, সেইটো 10 মাহ 10 দিন গৰ্ভত ৰাখি পেনি জন্ম দিয়া মাৰ বাপেৰে হালে তোক সেইবিলাক শব্দ লিখিবলৈ শিকালে নেকি হে? নাই তই ক'ৰবাৰ পথৰুৱা, ক'ৰবাত মানে কোনো চিনাক্ত নাইকিয়া গৰ্ভত জন্ম হোৱা নেকি বাৰু? নিজকে নিজে এবাৰ ভাবিচোন দেই, তই ভাবিবি, মানে তই ভাবিবলৈ এইটো কাৰণে কৈছোঁ, মোৰ ভাতৰ কাঁহীখনৰ পৰা শিকিবলগীয়া একো নাই, সঁচা কথা সেইটো, মই নিজেই বিশ্বাস কৰোঁ সেইটো কথাত। কিন্তু তহঁতৰ লেখীয়াকৈ ইমান বেয়া শব্দ প্ৰয়োগ কিন্তু নকৰোঁ মই। ঠিক নিমখে খাইছোঁ, সকলোকে শ্বেয়াৰ কৰি কিনি খাইছোঁ, মাংস খাইছোঁ, সকলোকে শ্বেয়াৰ কৰি কিনি খাইছোঁ, মাছ খাইছোঁ, সকলোকে শ্বেয়াৰে কৰি খাইছোঁ, আপোনালোকক মানে দেখুৱাইহে খাইছোঁ, যিহেতুকে মই আপোনালোকক নেদেখুৱাকৈ ভাত নাখাওঁ। মোৰ চেনেলটোৱে হ'ল খোৱা, মই খাই ভাল পাওঁ আৰু বনাই ভাল পাওঁ দেই। কাৰোবাৰ বেয়া পাইছে কোনোবাই মোক চাই, তেতিয়াহ'লে মোতকৈ ভাল শিক্ষিত, যেনে মিষ্টাৰ বিটু ককাইদেৱে আজি ভাল কৰ্ম কৰি আছে, মিষ্টাৰ বিটু ককাইদেৱে যে কাম কৰি আছে সেই কৰ্ম অনুযায়ী কিন্তু আমি তেখেতে যিজন ব্যক্তিক আজি লৈ পেনি ক'ত গৈ আছে মই ক'ব নালাগে, যদি আপোনালোকে চাই সেই অভদ্ৰামীকেইটা কৈছোঁ মই, তেখেতৰ নামত আমি যথাত্মক যিমানটো সক্ষমতা সিমানটো আমি সহায় কৰিছোঁ কিন্তু দেই, আমি অভদ্ৰামী নকৰোঁ। ভাতৰ কাঁহীখন লৈ থাকিব পাৰোঁ, হয়, আমাক আপোনালোকেই ইয়াৰ পৰা যে কিবা এটা আমি পাওঁ বুলি ভাবিছে আপোনালোকৰ পৰাই পাইছোঁ। দিছে কোনে? ফেচবুক, ক'ৰ? আমেৰিকাই হওক বা ভূটানৰে হওক বা ক'ৰবাৰ দিছে আমাক, আমি সেই পইচাটোৱে আমি মাছ মাংস নাখাওঁ, কিন্তু ক'ৰবাত কিবা এটা কাৰোবাৰ কিবা এটা হৈছে তাৰ দান বৰঙণি দিওঁ। কিন্তু তহঁতবিলাকৰ দৰে, সকলোকে ক'ব বিচৰা দেই,
তহঁতবিলাকৰ দৰে আমি বেয়া শব্দ প্ৰয়োগ নকৰোঁ। মোৰ ভাত খোৱা কাঁহীখন চাই শিকিবলগীয়া একো নাই, সেইটো মই নিজেই মানো। ৰাম নাম লৈ মাংস খাব নাপায় বুলি ক'ৰবাত লিপিবদ্ধ আছে নেকি? নপুংস, এবাৰ নিজক নিজে সুধি চাবি দেই। তই ভগৱন্তৰ নামত কোনোবা এডোখৰ জেগাত চাকি বন্তি এগছেই হওক বা ক'ৰবাত 1 টকা পইচা দি পাইছনে? নিজক নিজে এবাৰ সুধি চাবিচোন। সঁচা অৰ্থত ক'বলৈ গ'লে তোক জন্ম দিয়া মাৰ গৰ্ভটোৱে যথেষ্ট কষ্ট পাইছে। যিকেইটা বেয়া শব্দ প্ৰয়োগ কৰ, মোক চাই তহঁতৰ হজম নহয়। তহঁতৰ হজম নোহোৱা মূলতেই কাৰণটো হ'ল মই ভাত খাওঁ, মই বনাওঁ, মই ভাল পাওঁ। একো নাই, বৰ বিশেষ বেছি দীঘল নকৰোঁ। কথাখিনি কৈ থাকিলে মোৰ দেৰি হ'বই আৰু কোনো দীঘল নহ'বগৈ, নহয়নে? ভাতটো আৰম্ভ কৰি দিওঁ, ঠাণ্ডাই হৈ থাকিলে। শ্ৰীৰাম। আশা কৰোঁ সকলোৱে ভালে আছে, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত মই ভালে আছোঁ। মানে যদিও বা জ্বৰ হৈ আছে, কাহ হৈ আছে, মই ভালে আছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ মৰম সদায় মোৰ লগত আছে, মই জানো। যিসকলে ফেক একাউণ্ট খুলি পেলানি থাকে, তেখেতসকলে বেলেগৰ সংসাৰ ভাঙে। সিহঁতে হ'ল চোৱা চেলেকা। আমি দেখুৱাই চেলেকোঁ, তেখেতসকলে নেদেখুৱাকৈ চোৱা চেলেকে। তেখেতসকল কিমান চোৱা চেলেকা হ'ব লাগিব, যিসকলে বুজি পাইছে তেখেতসকলে এবাৰ ভাবি চাব। আৰু যিসকলে নিজকে নিজেই বৰ শিক্ষিত বুলি ভাবি পেলাই বেয়া শব্দ প্ৰয়োগ কৰি পেলাই নিজে কয়, লাহন তই ভাত খোৱা ভিডিঅ'টো দেখুৱাই কি বুজাব চেষ্টা কৰিছ? তহঁতক জন্ম দিয়া মাৰ গৰ্ভটোৱে যথেষ্ট কষ্ট পায়, মনত ৰাখিবি। কিন্তু মই অপেন ক'ব পাৰোঁ সেই কথাষাৰ। কেলৈ ক'ব পাৰোঁ গম পায়নে? মই যিটো খাওঁ মই সেইটো দেখাওঁ। শ্ৰীৰাম। তহঁতকেইটাক শিকাব লাগে ন? অহাকালিৰ পৰা আহি আছে মোৰ আইৰণ পানী আৰু মাংস। যিখিনি মদ আইৰণ পানী খাবলৈ নাই শিকা, সকলোকে শিকাই দিম। আহি যাবি মোৰ লগত। মজা লাগিছে, বইল বগা বগা লাগিছে নাই? গোটেই হাতটোৱে আৰু কুকুৰাৰ ঠেং দিয়ে বন্ধু হ'ল। আমি নাইকিয়া মানুহ যে, এই কুকুৰা ঠেং কেনেকৈ খায় তাকে শিকাওঁ। মানে শিকাবতো নোৱাৰোঁ, কিন্তু আমি মানুহক ইমান বেয়া শব্দও ক'ব নোৱাৰোঁ। সচৰাচৰ ক'বলৈ গ'লে তহঁতক ঘেণ্টা তেনেকুৱা কমেণ্টলৈ কেয়াৰে নকৰে লাহনে। একে একে দুই লাহন বিয়াগোম জুই। মোচ হে তো চব কুছ হে, মোচ নেহি তো চব কুছ নেহি। মুখত এমুকুৱা হাঁহি থৈ বিন্দাছ চলিমেই। মই মাইকীৰ তলত খাওঁ, মই মাইকীৰ ইনকাম খাওঁ। দম আছে মোৰ ভাবা। তহঁতৰ পাপিষ্টকেইটা দম আছে জানো? ফেক একাউণ্ট খুলি পিনে 10খন কাঁহীত ভাত খোৱাকেইটা। একচুৱেলি সঁচা কথাত ক'বলৈ গ'লে তই 14 গোষ্ঠীৰ দুখ এইটো। তোৰ দুখ নহয়, 14 গোষ্ঠীৰ, তহঁতৰ উপৰিপুৰুষৰ 14 গোষ্ঠীৰ দুখ। আৰু পিতাই তহঁতে ছ'চিয়েল জগতখন কি গেলাইছ নে শুকুৱাইছ, নিজকে নিজে এইটো ভাব। বা লাহনক আজি
মাকক বা বাপেকক বা ঘৈণীয়েকক লৈ পিনি কমেণ্টটো কৰিলোঁ লাহনে বিয়াতে লাজ পালে ঘেণ্টা তেনেকুৱা কমেণ্টৰ ওপৰত মই মুঠি দিওঁ সঁচা কথা কৈ দিছোঁ সঁচা কথা ক'বলৈ মই কমেণ্ট নপঢ়োৱে তহঁতে ফেউৰা কমেণ্ট কৰ যে মই নপঢ়োৱে বুজিছ নাই তহঁতে যিখন গৰ্ভত জন্ম ল'লি মানে স্থিতি হৈছিলি নহয় বহুত পাপতহে জন্ম ল'লি তহঁতে মই ভাত খাইকেইটা দেখাওঁতে তহঁতৰ গাটো পুৰিলে মিষ্টাৰ বিটু সময় তেখেতসকলে যিটো কাম কৰি আছে কোনে সহায় কৰিছে বুলি ভাবিছে আমাৰ লিখা সৰ্বসাধাৰণ ব্যক্তিসকলে এই কেমেৰাৰ সন্মুখত দেখাইহে তেখেতসকলে লগত পৰিশ্ৰম কৰিছে অত্যাধিক আৰু একো কৰা নাই আমি তেখেতসকলৰ লেখীয়াকৈ কেমেৰাৰ সন্মুখত কাৰোবাক সহায় কৰি কিনি দেখাবলৈ সৎসাহ গোটাব পৰা নাই আজিলৈকে কিয় এইটো কৈ দিওঁ শুনক কোনোবা এজন ব্যক্তি দুখত পৰিছে তেখেতক আমি কেমেৰাৰ সন্মুখত দেখাই বাবা লোৱা ব্যক্তি লাহন নহয় কিন্তু সহায় কৰিলোঁ চেছ কাৰোবাক দেখাই বাবা ল'ম ভিউজ ল'ম কোনোবা দুখত পৰিছে সামৰ্থ্য অনুযায়ী এটকা যদি দিব মই এটকাই দিম তাতকৈ 1 টকা বেছি নিদিওঁ আৰু যিকেইটাই ভাতৰ গাড়ীখন চাই কি শিকিম শিকিবলগীয়া কি আছে কুকুৰহঁত নপুংসহঁত তহঁতে একো দিব নোৱাৰ আনকি মানুহক উৎসাহও দিব নোৱাৰ মাত্ৰ গেলানি শব্দ প্ৰয়োগ কৰিব পাৰিবি তাৰ বাদে তহঁতক মাৰে বাপেৰে একো নিশিকালে দেই মই ভাত এটা খাই দেখুৱাওঁতে কি শিকিবি যিসকলে অৰ্ধ উলংঘ কৰি পিনি যে দেহাটো দেখাই থাকে তেখেতসকলৰ পৰা কি শিক তেতিয়া তই চা তোৰ পুতেৰে জীয়াহঁতে নাচায় তহঁতৰ লাজ নাইকিয়াহঁত তহঁতে লিখা বুলি ভাবিছ মোক আমি য'ত যাওঁ কেমেৰাৰ সন্মুখত যাওঁ তহঁতে লিখে চুৰকৈ ৰাতি নাযাওঁ মনত ৰাখিবি কিন্তু এতিয়ালৈ বৰ বেয়া গাটো বেছি দীঘল নকৰোঁ এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ তাকো ব্ৰইলাৰ ঠেং খাই থকা মানুহে মই দেই এতিয়ালৈ বাই যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ শুভৰাত্ৰি জনাই বাই